দৰ্শকসকল আপোনালোকক স্বাগতম জনাই ষ্টুডিঅ'ত মই জ্যোতিস্মিতা ৰাজ্যবাসীৰে পুনৰ সতৰ্কবাণী জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ 12 মে পৰ্যন্ত ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰিব বতৰে 13খন জিলাত ঘণ্টাত 40ৰ পৰা 50 কিলোমিটাৰ বেগত হ'ব ধুমুহা ইতিমধ্যে ৰাজ্যৰ 19খন জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা জাৰি কৰা হৈছে য়েলো এলাৰ্ট এই বিষয় সন্দৰ্ভত জনাই যাম খুব বিশেষ ৰাজ্যবাসীৰে পুনৰ সতৰ্কবাণী জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ 12 মে পৰ্যন্ত ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰিব বতৰে 13খন জিলাত ঘণ্টাত 40ৰ পৰা 50 কিলোমিটাৰ বেগত হ'ব ধুমুহা ৰাজ্যৰ 19খন জিলালৈ জাৰি য়েলো এলাৰ্ট ধুবুৰী কোকৰাঝাৰ বঙাইগাঁও কামৰূপ মহানগৰত জাৰি এলাৰ্ট আনহাতে ডিমা হাছাও নগাঁও পশ্চিম কাৰ্বি আংলং গোলাঘাট জিলাতো জাৰি কৰা হৈছে য়েলো এলাৰ্ট আনহাতে দক্ষিণ হালমৰা ধুবুৰী কাৰ্বি আংলং গোলাঘাটত হ'ব 40ৰ পৰা 50 কিলোমিটাৰ বেগত ধুমুহা বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা জাৰি কৰা হৈছে এই সতৰ্কবাণী আৰু আমি যেহেতু জনাইছোঁ বিগত কিছুদিনৰ পৰা ৰাজ্যত বতৰে সংহাৰী ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে কিন্তু তাৰ মাজতে বিগত কিছুদিনৰ পৰা আকৌ পুনৰ উৎকট গৰমে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উৎকট গৰমে ৰাজ্যবাসীক দহা দেখিবলৈ পোৱা গৈছে কিন্তু তাৰ মাজতে এতিয়া পুনৰ ৰাজ্যবাসীৰে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এক আগজাননী দিয়া হৈছে আগন্তুক বতৰ সন্দৰ্ভত আৰু এবাৰ 12 মে পৰ্যন্ত ৰাজ্যত বতৰে সংহাৰী ৰূপ ধাৰণ কৰিব বুলি ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা তথ্য সদৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে ৰাজ্যৰ 19খন জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা য়েলো এলাৰ্ট জাৰি কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ 19খন জিলালৈ ইতিমধ্যে য়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু ইয়াৰ উপৰিও 13খন জিলাত ঘণ্টাত 40ৰ পৰা 50 কিলোমিটাৰ বেগত হ'ব ধুমুহা অৰ্থাৎ বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা 19খন জিলালৈ যিহেতু য়েলো এলাৰ্ট জাৰি কৰা হৈছে কিন্তু তাৰ সমান্তৰালকৈ ৰাজ্যৰ 13খন জিলাত 40ৰ পৰা 50 কিলোমিটাৰ বেগত ধুমুহা আহিব বুলি ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা তথ্য সদৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ উপৰি ধুবুৰী কোকৰাঝাৰ বঙাইগাঁও কামৰূপ মহানগৰত ইতিমধ্যে য়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু ইয়াৰ উপৰিও ডিমা হাছাও নগাঁও পশ্চিম কাৰ্বি আংলং আৰু গোলাঘাট জিলাতো ইতিমধ্যে য়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু তাৰ উপৰঞ্চি দক্ষিণ হালমৰা ধুবুৰী কাৰ্বি আংলং আৰু গোলাঘাটত 40ৰ পৰা 50 কিলোমিটাৰ বেগত ধুমুহা অহাৰ সম্ভাৱনা আছে বুলি ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সদৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কবাণী আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে যিহেতু ৰাজ্যত বিগত কিছুদিনৰ পৰা গৰম বৰষুণ বুলি হেনেকুৱা ধৰণৰ দেখিবলৈ পোৱা গৈছে এনেকুৱা ধৰণৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে যিহেতু বিগত কিছুদিন পূৰ্বে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে নেৰা নেপেৰা বৰষুণ হৈ থকা দেখিবলৈ পোৱা গৈছিল কিন্তু আৰু ইয়াৰ পিছতে দুদিন পূৰ্বে আকৌ গৰমৰ মাত্ৰা বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে আৰু এতিয়া গৰমৰ মাত্ৰা বৃদ্ধি হোৱাৰ লগে লগে পুনৰ ৰাজ্যবাসীলে এক সকাহ প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আৰু আগন্তুক 12 মে পৰ্যন্ত ৰাজ্যত পুনৰ বতৰে সংহাৰী ৰূপ ধাৰণ কৰিব পাৰে বুলি ইতিমধ্যে তথ্য সদৰি কৰা দেখিবলৈ পোৱা গৈছে নেৰা নেপেৰা বৰষুণৰ লগতে শিলাবৃষ্টি আৰু বজ্ৰপাত হোৱাৰো ইতিমধ্যে আশংকা ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আৰু এই বতৰে সংহাৰী ৰূপ ধাৰণ কৰিব আগন্তুক 12 মে পৰ্যন্ত ৰাজ্যত বতৰে সংহাৰী ৰূপ ধাৰণ কৰিব বুলি ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এক সতৰ্কবাণী জাৰি কৰা দেখিবলৈ পোৱা গৈছে যেহেতু বিগত কিছুদিনৰ পৰা বতৰ বিজ্ঞান কেন্দ্ৰই ইখনৰ পিছত সিখনকে সতৰ্কবাণী জাৰি কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যবাসী আৰু বিগত দেখিবলৈ পোৱা গৈছে ডিমা হাছাওতো ইতিমধ্যে প্ৰকৃতিয়ে কাল ৰূপ ধাৰণ কৰিছে আৰু ইতিমধ্যে স্তব্ধ হৈ পৰিছে সমগ্ৰ ডিমা হাছাও জিলা আৰু ইতিমধ্যে ডিমা হাছাও জিলাত বৰ্তমানেও ব্যাহত হৈ আছে যোগাযোগ ব্যৱস্থা ব্যাহত হৈ আছে বিদ্যুৎ যোগান ব্যাহত হৈ আছে পানী যোগান ব্যৱস্থা আৰু ইতিমধ্যে যিসমূহ পেট্ৰল পাম্প আছে বৰাক উপত্যকাৰ অঞ্চলত যিসমূহ পেট্ৰল পাম্প আছে সেই পেট্ৰল পাম্পসমূহ প্ৰায় বৰ্তমান বন্ধৰ পথত থকা দেখিবলৈ পোৱা গৈছে যিহেতু সমগ্ৰ ডিমা হাছাওতে সমগ্ৰ বৰাক উপত্যকা বৰ্তমান পানীৰ তলত থকা দেখিবলৈ পোৱা গৈছে আৰু তাৰ পিছতে এতিয়া পুনৰ ৰাজ্যবাসীলে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কবাণী আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে আৰু এবাৰ ৰাজ্যৰ 19খন জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা য়েলো এলাৰ্ট জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু আমি উক্ত জিলাকেইখন জনাইছোঁ আৰু সেই 19খন জিলাৰ ভিতৰত হৈছে দক্ষিণ হালমৰা ধুবুৰী কোকৰাঝাৰ বঙাইগাঁও চিৰাং গোৱালপাৰা কামৰূপ মহানগৰ মৰিগাঁও শোণিতপুৰ নগাঁও পশ্চিম কাৰ্বি আংলং ডিমা হাছাও কাছাৰ কৰিমগঞ্জ হাইলাকান্দি কাৰ্বি আংলং গোলাঘাট ডিব্ৰুগড় আৰু তিনিচুকীয়াত ইতিমধ্যে য়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আৰু ইয়াৰ লগতে দক্ষিণ হালমৰা ধুবুৰী কোকৰাঝাৰ বঙাইগাঁও চিৰাং গোৱালপাৰা মৰিগাঁও শোণিতপুৰ নগাঁও ডিমা হাছাও কাছাৰ কৰিমগঞ্জ হাইলাকান্দি জিলাত ঘণ্টাত 40ৰ পৰা 50 কিলোমিটাৰ গতিত ধুমুহা অহাৰ ইতিমধ্যে আশংকা ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ লগতে কাৰ্বি আংলং আৰু গোলাঘাট জিলাতো ঘণ্টাত
30ৰ পৰা 40 কিলোমিটাৰ বেগত ধুমুহা অহাৰ ইতিমধ্যে আশংকা ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আৰু আমি পুনৰ জনাইছোঁ ৰাজ্যবাসীলৈ পুনৰ সতৰ্কবাণী আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা যিহেতু বিগত কিছুদিনৰ পৰা ইখনৰ পিছত সিখনকৈ নিৰ্দেশনা জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ইখনৰ পিছত সিখনকৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কবাণী জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু আমি যিহেতু পূৰ্বতেও জনাইছোঁ যে ডিমা হাছাওত ইতিমধ্যে 5 মে'ৰ পৰা 15 মে'লৈ বিগত আগন্তুক 10 দিন ইতিমধ্যে তেওঁলোকক এলাৰ্ট থকাৰ ইতিমধ্যে সাৱধানবাণী প্ৰেৰণ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আৰু ডিমা হাছাওত আগন্তুক 10টা দিনত প্ৰকৃতিয়ে আৰু ৰুষ্ট হোৱাৰ ইতিমধ্যে আশংকা ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে যাৰ বাবে এতিয়া সকলোকে ডিমা হাছাওবাসী সমগ্ৰ ডিমা হাছাওবাসী ইতিমধ্যে সাৱধান থকাৰ আহ্বান জনাইছে জিলা প্ৰশাসনে আৰু তাৰ মাজতে এতিয়া পুনৰ আগন্তুক 12 মে' পৰ্যন্ত ৰাজ্যত পুনৰ বতৰে সংহাৰী ৰূপ ধাৰণ কৰিব পাৰে বুলি ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা তথ্য সদৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু 13খন জিলাত ইতিমধ্যে 40ৰ পৰা 50 কিলোমিটাৰ বেগত ধুমুহা অহাৰ আশংকা ব্যক্ত কৰিছে আৰু ইয়াৰ লগতে 19খন জিলালৈ পুনৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট